কাৰোবাৰ বেয়া সময় দেখি বেয়া ব্যৱহাৰ নকৰিবা, কাৰণ বেয়া সময় চিৰদিন নাথাকে, কিন্তু বেয়া ব্যৱহাৰৰ মুহূৰ্তবোৰ চিৰদিন মনত ৰৈ যাব। এজোপা ফুলৰ বাবে যিদৰে ৰ'দ আৰু বৰষুণৰ প্ৰয়োজন, ঠিক একেদৰে প্ৰশংসা আৰু সমালোচনা দুয়োটাই জীৱনত আগুৱাই যাবলৈ প্ৰয়োজন। নিঃসংগ হৈ ভাল লাগিছে মোৰ, এতিয়া আনক লৈ সপোন দেখাৰো প্ৰয়োজন নাই, সপোন ভাঙিল বুলিও বেদনা নাই। প্ৰিয় মানুহজনক পোৱাৰ ভাগ্য সকলোৰে কপালত নাথাকে, কিন্তু যিয়ে পায় তেওঁৰ দৰে ভাগ্যৱান আন কোনো নাথাকে। এতিয়া আমি প্ৰত্যেকেই ইজনে সিজনৰ লগত সুসম্পৰ্ক এটা বজাই আছো বাবেই পৃথিৱীখন মোহনীয় হৈ আছে, নহ'লে কেতিয়াবাই আমি হিংসাৰ দাবানলত দগ্ধ হলো হয়। দামী দামী কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি বহুমূলীয়া চিন্তা কৰা মানুহৰ মূল্য বহুত বেছি। ভুল সকলোৱে কৰে, কিন্তু এচাম লোকে আনৰ ভুল দেখি এনে ভাবে আঙুলি টোৱাই যেন তেওঁ জীৱনত ভুলেই কৰা নাই। পিছে জনাটো ভাল যে আনৰ ফালে এটা আঙুলি টোৱাওঁতে বাকীকেইটা আঙুলি নিজৰ ফালেই থাকে। সমাজে কি ক'ব কি নক'ব বুলি ভাবি থকাতকৈ নিজৰ লক্ষ্য পূৰণ কৰাৰ কথা ভাবা, কাৰণ জীৱনটো সমাজে গঢ়ি নিদিয়ে, নিজেই গঢ়িব লাগিব। কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি এমুকুৰা ধৰি ৰখাটোহে বৰ কঠিন। তুমি মোৰ হৃদয় ভাঙিলা একো নাই, ভাগ্য মোৰ লগত আছে। কাৰণ কোনোবাই হৃদয় ভাঙিব পাৰে, কিন্তু ভাগ্য সলনি কৰিব নোৱাৰে। এজোপা গছে এখিলা পাত হেৰুৱালেও তাৰ ঠাইত পুনৰ নতুন পাত ওলায়, ঠিক তেনেদৰে মানুহৰ জীৱনলৈ এদিন দুখ আহিলে সুখো এদিন আহিবই। এই পৃথিৱীলৈ অহা প্ৰতিজন মানুহেই এটা সুন্দৰ মন লৈ আহে, কিন্তু পৰিৱেশ পৰিস্থিতি আৰু কিছুমান মানুহে সেই সুন্দৰ মনটোক নষ্ট কৰি দিয়ে। সুখী হ'বলৈ জীৱনত বহুত টকা পইচা, অট্টালিকা, গাড়ী মটৰৰ আৱশ্যক নাই, মনে মিলা এগৰাকী জীৱন সংগী হ'লেই যথেষ্ট। সাহস দিয়াজন অচিনাকি হ'লেও তেওঁৰ হৃদয়ত ঠাই পাই যায়, আৰু বিপদৰ সময়ত এলাগী কৰাজন তেওঁৰ সম্পৰ্ক কোনো আপোন হ'লেও হৃদয়ত স্থান নাইকিয়া হৈ যায়। প্ৰয়োজনতকৈ বেছি ওচৰ চাপিলে কেৱল আঘাতহে পোৱা যায়। সেয়েহে আজিকালি মই মানুহৰ পৰা দূৰত্ব বজাই চলো। সম্পৰ্ক এটা কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্কটো শেষ হয় অহংকাৰ, অপমান, স্বাৰ্থপৰ আৰু বিশ্বাসঘাতকতাৰ কাৰণে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।